এবাৰ আমি চাওঁ যে দুটা সংখ্যা যোগফল 25 হয় আৰু সিহঁতৰ পূৰ্ণফল 144 হয় তেন্তে সংখ্যা দুটাৰ পজিশ্যনৰ পাৰ্থক্যটো কি হ'ব এতিয়া ইয়াত কৈছে যে সংখ্যাটোৰ যোগফলটো ইয়াৰ যিটো সাম হয় সেইটো হ'ব লাগিব 25 হ'ব লাগিব আৰু ইয়াৰ যিটো প্ৰডাক্ট সেই প্ৰডাক্টটো হ'ব লাগিব 144 এইটো যে কি দিছে আমাক এতিয়া আৰু সেই সংখ্যা দুটাৰ বিয়োগফলটো কিমান হ'ব সেইটো সুধিছে আমাক পজিশ্যন পাৰ্থক্য তাৰমানে অন্তৰ কিমান আছে সেইটো সুধিছে আমাক প্ৰথমে আমি এটা কাম কৰোঁ 144 যিমানবোৰ উৎপাদক আছে সকলো ওলাই দিছোঁ আমি 144 এইটো ওলাই দিছোঁ হয় যদি আমি চাওঁ এই এইটো হ'ল 2 4টা পূৰণ কৰিলে 16 পোৱা যায় আৰু 3 9 পোৱা যায় 16 × 9 মানে 144 হয় আকৌ 16 × 9 মানে কিমান হয় 25 তাৰমানে সংখ্যা দুটা 16 আৰু 9 হ'ব মানে 16 আৰু 9 হ'ব এতিয়া আমি সংখ্যাটাৰ পাৰ্থক্য সুধিছে আমাক 16 পৰা 9 বিয়োগ কৰি দিয়ে 7 থাকিব এইটো ইয়াৰ আনচাৰ এইটো ইয়াৰ পাছত চাওঁ আমি যে এটা সংখ্যা n হয় সেই সংখ্যাটোক আমি 6 যদি হৰণ কৰোঁ তেতিয়াহ'লে ভাগশেষ কি থাকিব 2 থাকে তেতিয়াহ'লে সেই একেটা সংখ্যাক যদি আমি সেই একেটা সংখ্যা 6 যদি এই n² + n + 2 সংখ্যাটো যদি হৰণ কৰোঁ তেতিয়া ভাগশেষ কিমান পোৱা যাব এটা কথা মন কৰিবা যিহেতু সংখ্যাটো আমি 6 হৰণ কৰিব লাগে এইটো 6 হৰণ কৰিলে আকৌ ভাগশেষ 2 পোৱা যায় গতিকে 6 যদি 2 কৰিলে 8 পোৱা যাব অৰ্থাৎ 8ক যদি পুনৰ যদি আমি 6 যদি হৰণ কৰোঁ ভাগশেষ 2 পাম অৰ্থাৎ ইয়াত কি কৈছে যে সংখ্যাটো আমি 6 হৰণ কৰাৰ পিছত ভাগশেষ 2 পাব লাগে গতিকে 6 লগত 2 যোগ কৰিলে কিমান পাম 8 পাম এতিয়া এই 8 সংখ্যাটোক যদি আমি 6 যদি হৰণ কৰোঁ ভাগশেষ কিমান পামগৈ 2 পামগৈ গতিকে ইয়াত n মানটো কিমান হৈ যাবগৈ 6 হৈ যাব এতিয়া আমাৰ n² + n + 2 মান উলিয়াব লাগে ইমানকেইটা বহাই দিলোঁ আমি 74 পালোঁ 74ক যদি আকৌ 6 যদি হৰণ কৰোঁ ভাগশেষ কিমান পাম 2 পাম সেইটো ইয়াৰ সংখ্যা ইয়াৰ পাছত আৰু এটা সংখ্যা লৈছোঁ মই x হৈছে 4টা অংক বিশিষ্ট সকলো ডাঙৰ সংখ্যা যিটোক 16 21 24 আৰু 28 হৰণ যায় হয় এতিয়া আমি 16 21 24 28 লসাগু আমি উলিয়াওঁতে আমি এইটো পালোঁ 21.16 পাইছোঁ মানে হয় এইটো 21.16 কিমান 336 হয় 336 আমি 9999 হৰণ কৰিম কিয় কাৰণ 4টা অংক বিশিষ্ট চবতকৈ ডাঙৰ সংখ্যাটো লাগে এইটো পাইছোঁ আমি 29 বাৰ গ'লে ভাগশেষ কিমান 255 থাকে 255টো আমি 255 থকাৰ কাৰণে সংখ্যাটোক 336 বিভাজ্য নহয় গতিকে 255 পৰা মাইনাছ কৰিলে কিমান পাওঁ 9744 এই সংখ্যাটো হ'ল x সংখ্যাটো এতিয়া এই x সংখ্যাটো আমি অংকবোৰৰ যোগফল ল'ব লাগে অংকবোৰৰ যোগফল এটা কিমান হ'ব 9 + 7 + 4 + 4 24 এৰ আনসাৰ